গুড মৰ্ণিং ৰাইজ। আগৰ ভিডিঅ'টোতো দেখিছে যে আমি ৰাতি বিশালৰ ঘৰত থাকিলো। এনেই মই জল্দিয়ে উঠো, আজি লগতে ইয়াকো উঠাই দিলো। এনেই পিছে ৰাইজে 9টাৰ আগত বিচনাখন নেৰে, কিন্তু উপায় নাই, মোৰ লগত থাকিলেতো কৰিবই লাগিব। লগতে পিছে গাঁওখন এপাক ফুৰিও আহিলো। সঁচাকে বে, তাহাঁতৰ গাঁওখন বহুত ধুনীয়া। লগতে ঘৰৰ পৰিৱেশটো চক না, চব ঘৰতে আছে তাৰ। আৰু আহি পোৱাৰ লগে লগে খুৰীয়ে চাহো দিলে। আৰু চেয়াৰ্ছটো কৰা আদত আছে যেন, সেইকাৰণে চবতে চেয়াৰ্ছটো আহি যায়। আৰু চাহৰ পিছতে ব্ৰেকফাষ্টটো কৰি আৰু মোক চাৰ্টটাও দিলে বেচেৰাই। আৰু বগাটো মোৰ এনেও প্ৰিয়, ভাল লাগিছে ন। আৰু মই কৈছিলো নহয় ৰুমটোৰ অৱস্থা দেখাম বুলি, এয়া চক। উপহাৰ এটি পিছে বৌ ফালৰ পৰাও পালো, ধন্যবাদ দেই বৌ। আচলতে মোৰ আজি যাব মন নাছিলে আৰু তাহাঁতিও বহুত জোৰ কৰিছিলে, কিন্তু উপায় নাই, প্লেনিং বনাই থৈছো। আৰু তাৰ পাছতে আমি গোটেইকেইটা আহি পালো মহাভৈৰৱ মন্দিৰ। কেলে আপোনালোককতো কৈয়ে থৈছিলো, আৰু ইমান দূৰ আহিছো, বাবাক দৰ্শন নিদিম এইটো হ'ব পাৰে জানো। তাতে মই মহাদেৱৰ ভক্ত। এতিয়া এইটো যেন নক'ব আৰু মহাদেৱৰ ভক্তকেইটাই গাহৰি নাখায় বুলি। দিল চাফ হোনা চাহিয়ে, খানে পিনে মে কিয়া ৰাখা হে। মন্দিৰৰ মই খুঁটাকেইটা দেখিলো বেকা বেকা, হাউলি কেলে আছে, কোনোবাই জানে যদি ক'বচোন দেই। এইটো চাকি নজ্বলালে, গা নুধুলে, গা নোধোৱা মানুহ। আৰু তাৰ পাছত বাহিৰত এয়া ৰাইজৰ মৰম দেখিছে তালে, দিয়া দিয়া আৰু আগবাঢ়ি যোৱা, ভাল লাগিছে দেখি দেই। ময়ো মোৰ আপোন মানুহ দুই এটা পালো বাৰু, মোৰ কাৰণেতো এইখিনিয়ে যথেষ্ট। আৰু এটা কথা কি ভাল লাগিলে জানেনে, বিশালৰ ঘৰৰ পৰা মহাভৈৰৱ মন্দিৰ প্ৰায় 50 কিলোমিটাৰ মান, কিন্তু তথাপিও সি অকলে হলেতো আমাক ফুৰাব আনিলে। ইমানখিনি কৰিলা ভাই, কি বুলিনো ধন্যবাদ দিম তোমাক। আৰু বাহিৰতো এয়া অৱস্থা। মই বোলো ভাই বল বল চাহ অকণ খুৱাই দিবি আৰু মোক লাষ্ট। আমাৰ ৰাইজে মিঠাই নাখায় বোলে, মই বোলো নাখালে হ'বনে। আৰু শেষত এক চাৰি এটা টাপাৰ লৈ পিনি আমি তেজপুৰক বাই বাই দি ৰাওনা হৈছো নলবাৰী অভিমুখে। ৰাখ চাম ৰাখ।